Hello students, welcome to my class. এই ভিডিওটো মই লৈ আহিছো যিসকল ষ্টুডেন্টে কম্পাৰ্টমেণ্টেল এক্সাম দিব 2024 ৰ তেওঁলোকৰ বাবে এই ভিডিওটো ইতিমধ্যে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামে HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2024 ৰ বাবে সেবাই কেইদিনমান আগতে প্ৰগ্ৰাম জাৰি কৰিছিলে কিন্তু হেতুত কিছুমান খালখলনি কৰি এই প্ৰগ্ৰামখন আকৌ নতুনকৈ দিছে ইয়াৰ ৰিভাইজড বুলি লিখা আছে দেখিছানে এইখন জাৰি কৰা হৈছে সোয়া ইয়াতে তলত এয়া 14 তাৰিখ বুলি দিয়া আছে দেখিছানে 14th of May 2024 ইয়াতে দিয়া আছে তো ৰিভাইজড যেটো প্ৰগ্ৰাম আছে অৰ্থাৎ পৰীক্ষা ৰুটিন হেতু মই লৈ আহিছো কি কোন তাৰিখত আছে ভালকৈ মন কৰিবা তোমালোকে তো ষ্টুডেন্টস এই প্ৰগ্ৰামখনৰ মতেই তোমালোকে ফলো কৰিবা ইয়াৰ আগতে যেটো দিয়া হৈছিল তাত কিছু খালখলনি হৈছে গতিকে ভালকৈ মন কৰিবা তো ষ্টুডেন্টস আমি ওপৰৰ পৰা চাও এটা কৈ তো প্ৰথম দিয়া হৈছে 28 May মৰ্নিং সোয়া মৰ্নিং শিফটত কি আছে এমআইল আছে বা ইংলিশ আইএল যাৰ আছে ইংলিশ টু নহয় ইংলিশ আইএল যাৰ আছে এমআইলৰ খলনি তেওঁলোকৰ হ'ব 9টা বজাৰ পৰা ৰাতিপুৱা 12টা বজালৈ দুপৰীয়া ঠিক আছে তাৰছত পিছবেলা সোয়া কম্পিউটাৰ সায়েন্স আছে কমাৰ্স আছে 1:30 ৰ পৰা 4:30 লৈ হ'ব এটো ঠিক আছে পিছবেলাৰ কথা কোৱা হৈছে পিছবেলা 1:30 বজাৰ পৰা 4:30 বজালৈকে পৰীক্ষা হ'ব তাৰ পিছত ষ্টুডেন্টস 29 May 2024 ওয়েডনেসডে বুধবাৰে ইয়াতে কি আছে সো জেনাৰেল ম্যাথমেটিক্স হ'ব ইয়াতে এটা কথা লিখা আছে সো ডেসক্ৰিপটিভ টাইপ অনলি ডেসক্ৰিপটিভ পাৰ্ট অনলি বুলি লিখা আছে অৰ্থাৎ যিখিনি এমসিকিউ যিখিনি নম্বৰ পাইছা সেইখিনি আগতে যেটো তোমালোকে ফাইনাল এক্সাম দিলা যেটো ৰিজাল্ট তোমালোকৰ যেহেতু অকমান বেয়া হ'ল যেহেতু কম্পাৰ্টমেণ্টেল এক্সাম দিবলগীয়া হৈছে গতিকে সেই ফাইনালটো তোমালোকে জেনাৰেল ম্যাথমেটিক্সৰ এমসিকিউ যিখিনি পাইছিলা সেই নম্বৰটোৱে থাকিব আৰু ইয়াতে ডেসক্ৰিপটিভ পাৰ্টখিনিহে হ'ব ডেসক্ৰিপটিভ পাৰ্ট মানে নিশ্চয় বুজি পাইছা 45 নম্বৰৰ পৰীক্ষাটোহে হ'ব বাকিখিনি এমসিকিউৰ বাহিৰে যিখিনি আছিল সেই পৰীক্ষাটোহে হ'ব এমসিকিউ যিখিনি পাইছিলা সেই নম্বৰটো আগৰ নম্বৰটোৱে থাকি যাব আৰু এই পৰীক্ষাটো হ'ব সেই কাৰণে 2 ঘণ্টাৰ ৰাতিপুৱা 9টা বজাৰ পৰা 11টা বজালৈকে ভালকে মন কৰিবা জেনাৰেল ম্যাথমেটিক্স জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশত একে ধৰণৰ হ'ব আৰু পিছবেলা যিখিনি আছে সোয়া তোমালোকৰ সাবজেক্টবোৰ ইয়াৰ ভিতৰত যিকোনো এটা হ'ব পাৰে প্ৰাইভেট সিকিউৰিটি টুৰিজম এণ্ড হস্পিটেলিটি এগ্ৰিকালচাৰ ডেইৰী ওয়াৰ্কাৰ এনিমেল হেলথ ওয়াৰ্কাৰ অটোমোটিভ আইটিজ এনেকুৱা ধৰণৰ এইখিনি আছে পিছবেলা ঠিক আছে তাৰ পিছত ষ্টুডেন্টস May 30 থাৰ্সডে পৰিব 30 তাৰিখে মেৰ জেনাৰেল সায়েন্স আছে ডেসক্ৰিপটিভ পাৰ্ট অনলি অকমান আগতে মই কলুৱে এমসিকিউ খিনি বাদ দি যিখিনি 45 মাৰ্কছৰ হ'ব সেইখিনিৰ বাবে 2 ঘণ্টাৰ হ'ব 9টা বজাৰ পৰা 11টা বজালৈকে ঠিক আছে জেনাৰেল সায়েন্স আছে 30 তাৰিখে মেৰ পিছবেলা কি আছে সোয়া একেটাৰ ভিতৰত তোমালোকৰ থাকিবও পাৰে নাথাকিবও পাৰে এইখিনি পিছবেলাটো হ'ব 1:30 ৰ পৰা তো ইয়াতে আছে ডান্স মিউজিক উডক্ৰাফট গাৰ্মেন্ট ডিজাইনিং ফাইন আৰ্ট এইখিনি সাবজেক্ট আছে পিছবেলা ঠিক আছে তাৰপিছত সোয়া 31st May ফ্ৰাইডে অৰ্থাৎ মেৰ 31 তাৰিখে ইংলিশ আছে তোমালোকৰ 45 মাৰ্কছৰ হ'ব ডেসক্ৰিপটিভ পাৰ্ট অনলি বুলি লিখা আছে সো অৰ্থাৎ 45 মাৰ্কছৰ হ'ব 9টা বজাৰ পৰা 11টা বজালৈ এমসিকিউ যিখিনি পাইছা সেইখিনি নম্বৰ আকৌ তোমালোকে যি পাইছা সেইখিনি নম্বৰ ইয়াতে যোগ হ'ব এমসিকিউ খিনিৰ পৰীক্ষা নহয় তাৰপিছত পিছবেলা আছে সোয়া সংস্কৃত ইলেক্টিভ হিচাপে যাৰ আছে জিওগ্ৰাফি ইলেক্টিভ হিচাপে যাৰ আছে 31 মে দিনাখন হ'ব 1:30 ৰ পৰা 4:30 PM লৈ 4:30 লৈকে ঠিক আছে তাৰপিছত জুনৰ 1 তাৰিখ 1st জুন স্যাটাৰডেত কি আছে সোয়াচোন সোশ্যাল সায়েন্স আছে সেই দিনাখন ডেসক্ৰিপটিভ পাৰ্ট অনলি এমসিকিউৰ বাহিৰে বাকিখিনিৰ পৰীক্ষা হ'ব 45 নম্বৰৰ আৰু পিছবেলা আছে সোয়া হিন্দী ইলেক্টিভ যাৰ আছে হিন্দী ইলেক্টিভ ভালকৈ মন কৰা হিন্দী ইলেক্টিভ যাৰ আছে তেওঁলোকৰ বাবে পৰীক্ষা হ'ব পিছবেলা জুনৰ 1 তাৰিখে ঠিক আছে 1:30 ৰ পৰা 4:30 PM লৈ তাৰপিছত জুনৰ 3 তাৰিখে মনডে পৰিব সেই দিনাখন এডভান্স ম্যাথমেটিক্স হিষ্টৰী আৰবিক পাৰ্চিয়ান আসামিজ ইলেক্টিভ যাৰ আছে এইখিনি হ'ব 9টা বজাৰ পৰা 12টা বজালৈকে ঠিক আছে ৰাতিপুৱা আগবেলা হ'ব এইখিনি পৰীক্ষা ভালকে মন কৰিবা তো এইখিনি আছিল তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে ৰুটিনখন তো তোমালোকে ভালকৈ মন কৰি ধুনিয়াকৈ এইখিনি মতে ফলো কৰিবা কোনো যাতে ভুল নকৰাকৈ পৰীক্ষা সময়ৰ 1 ঘণ্টা আগতে উপস্থিত হবা সদায় পৰীক্ষা হলত ঠিক আছে তো সকলোলৈকে শুভেচ্ছা থাকিলে তোমালোকৰ পৰীক্ষা যাতে ভাল হয়
Thank you, students. Keep watching my channel.